53rd Mr. Assam Body Building Championship Junior Senior Masters and Women এই চাৰিটা ইভেণ্ট এটা অনুষ্ঠিত হ'ব আমাৰ এবাৰ খেলখন আমি অনুষ্ঠিত কৰা হৈছে আমাৰ এজন প্ৰয়াত বডি বিল্ডাৰ সিদ্ধাৰ্থ বৰগোহাঁইৰ নামত তেওঁ এটা বিশেষ পৰিস্থিতিৰ সন্মুখীন হৈ এক্সিডেণ্ট এটা হৈ তেওঁ ঢুকাইছিলে আৰু তেওঁৰ স্মৰণতে আমি এই খেলখন অনুষ্ঠিত কৰিম আজি আমাৰ 6 তাৰিখে আমাৰ যি ওয়িং চলি আছে ইয়াতে ওয়িংখিনি আজি হ'ব ওয়িঙত আমি তাৰ পিছত আমাৰ টেকনিক্যাল মিটিং হ'ব ইয়াৰ পিছতে আমাৰ কাইলৈ আমাৰ মূল প্ৰতিযোগিতা হ'ব আবেলি 2টা বজাৰ পৰা আমাৰ প্ৰি জাজিং এণ্ড ফাইনেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু প্ৰতিটো কেটেগৰীতে আমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডক আমি কেছ এৱাৰ্ড দিছোঁ তাৰোপৰি আমি যিকেইটা আমাৰ টাইটেল উইনাৰ হ'ব মিষ্টাৰ আছামৰ 75,000 মিছ আছামক 50,000 বাকীকেইটাকো সেনেকৈ 40,000কৈ মাষ্টাৰ্ছৰ জুনিয়ৰকো আমাৰ কেছ এৱাৰ্ড দিয়া হৈছে গতিকে তাৰোপৰি ট্ৰফি কেছ এৱাৰ্ড বা প্ৰতিটো গ্ৰুপত আমি কেছ এৱাৰ্ড দিম 15টা আমাৰ কেটেগৰী হ'ব গতিকে আমাৰ অসমৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা আমাৰ খেলুৱৈ আহিছে গতিকে কাইলৈ আমাৰ মূল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আমাৰ এতিয়ালৈকে এণ্ট্ৰি যিখিনি আহিছে 200 পাৰ হৈছে আৰু আহি আছে আৰু কেইখনমান ডিষ্ট্ৰিক্ট যেনেকৈ আমাৰ চৰাইদেউ আহি পোৱা নাই তিনিচুকীয়া আহি পোৱা নাই ধেমাজি আহি পোৱা নাই তেওঁলোকো আহিব তেওঁলোকে আহিলে আৰু অলপ যোৰহাটো আহি পোৱা নাই যোৰহাট অহা নাই ন ইভেন এইটোৱে ক'লোঁ জুনিয়ৰ থাকিলে বিল' 21 ইয়াৰ্ছ মাষ্টাৰ্ছ থাকিব এবভ 40 ইয়াৰ্ছ এটা আৰু 50 ইয়াৰ্ছ এবভ এটা দুটা কেটেগৰী ওমেন বডি বিল্ডিঙৰ এটা কেটেগৰী থাকিব জুনিয়ৰত আমাৰ 5টা কেটেগৰী থাকিব বডি ৱেইট ৱাইজ আৰু ছিনিয়ৰত আমাৰ 7টা কেটেগৰী থাকিব টোটেল আমাৰ 15 কেটেগৰীজত হ'ব আৰু অল কেটেগৰীজৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডক আমি কেছ এৱাৰ্ড দিয়া হ'ব তাৰোপৰি ইউনাৰকো দিয়া হ'ব আমি এনেই মাতিছোঁ চাই লওঁ আমাৰ সন্মানীয় অতুল বৰা ডাঙৰীয়া তেখেতক আমি কৈছোঁ মাননীয় ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লছা বাইদেউকো আমি মাতিছোঁ লগতে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ অসম অলিম্পিক সন্থাৰ সন্মানীয় সভাপতি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লগতে আমি মাতিছোঁ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কৌৰকে ধৰি বিভিন্ন আমাৰ যিখিনি আৰু আছে আমাৰ সন্মানীয় অতিথি আৰু বহুতখিনি আছে আমি এটাকে ইনভাইটেশ্যন দিছোঁ আমাৰ প্ৰতিযোগিতাখন চাওক আৰু এই প্ৰতিযোগিতাৰ পৰা আমাৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ কাৰণে আমি খেলুৱৈ ছিলেকশ্যন কৰা হ'ব গতিকে এইটো এটা প্লেটফৰ্ম হয় য'ত আমি খেলুৱৈসকলৰ পাৰফৰ্মেঞ্চটো আমি চাব পাৰোঁ সকলোৱে মানে অ'পেন আমাৰতো এইটো কোনো হেৰি নাই কোনো ৰেষ্ট্ৰিকশ্যন নাই এইটো অ'পেন খেল গুৱাহাটী জিলা পুথিভঁৰালত হ'লেও অনুষ্ঠিত হ'ব গতিকে সকলোৱে আমি আহক খেলখন উপভোগ কৰক আৰু আমাৰ যিখিনি আমাৰ অসমৰ এখন শ্ৰেষ্ঠ আন্তঃজিলা দেহচী প্ৰতিযোগিতা চবেই আহি উপভোগ কৰক আৰু আমাৰ খেলুৱৈসকলক উৎসাহ দিয়ক এইটোৱে আমাৰ আশা ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in